Hello everyone, welcome and welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰিছো সবে ঠিকে আছে আৰু মইও ভালে আছো আৰু এপিনে আমি ওলাইছো টাউনলৈ যাবলৈ আৰু মই এতিয়া মিষ্টাৰৰ ঘৰৰ পৰা ওলাই আছো আৰু পিছত মই মাৰ ঘৰত গৈছিলো তাৰ পৰা হেলমেট ল'ব গৈছিলো হেলমেটৰ কাৰণে সদায় তাতে যাও মই কাপোৰো চেঞ্জ কৰি ললো ইয়াৰ পৰা মই ফ্ৰক পিন্ধিলো আৰু এতিয়া টাউন আহি পালো আৰু আজি আকৌ গৈছিলো আমি টেইলৰৰ তাত আৰু যিজন টেইলৰৰ তাত আমি দিম হেতু টেইলৰৰ মানে দোকান বন্ধ আছে আৰু বাকিবোৰ খোলা আছে সেইকাৰণে আজিও কাপোৰ দিয়া হোৱা নাই আৰু তাৰ পিছত আমি কাপোৰ দোকানত গলো কিবা ল'ব আছিল হেতু ললো আৰু তাৰ পিছত আমি গলো পানী আহিছে পানী চাব গলো ইপিনে হোজাই ৰোডৰ পিনে আৰু এইপিনে মই ফাৰ্ষ্ট টাইম গৈছো এবাৰো যোৱা নাছিলো হোজাই ৰোডৰ পিনে মোৰ হাজবেণ্ড গৈছিল কিন্তু মই যোৱা নাই আৰু এইপিনে আমি দুটা গৈ আছো আৰু বহুত ভাল লাগিছে তেনেকে গৈ কিন্তু পানী চাইজে বহুত বেয়া লাগিছে মানুহবোৰৰ এনেকুৱা ক্ষতি হৈছে আৰু বহুত জায়গাত পানী হৈছে আমাৰ অসমত মানে বহুত মানুহ এফেক্ট হৈছে এটোৰ কাৰণে আৰু কিছুমান মানুহ মই চাইছো ৰাস্তাত ঘৰ বানি আছে মানে হিবিৰ পাতি মানুহ থাকি আছে টেন্ট বনাই আৰু মানুহৰ ঘৰত পানী আপোনালোকে চাব পাৰিব মই অলপমান ৰেকৰ্ড কৰিছিলো বাৰু আৰু এটো হোজাই ৰোড হয় আৰু এইপিনে মই ফাৰ্ষ্ট টাইম আহিছো আৰু আহা নাছিলো আৰু জায়গাটো চাই ভালেই লাগিছে আৰু পাহাৰ আছিল এপিনে চাই ভাল লাগিছে কিন্তু পানী চাই অলপ বেয়া লাগিছে এয়া চাওকচোন মানুহবোৰ কেনেকৈ থাকি আছে ৰাস্তাৰ কাষত এনেকৈ শিবিৰ পাতি আৰু এইপিনে ঘৰত পানী মানুহৰ বহুত বেয়া লাগিছে চাই তেনেকৈ আৰু এইপিনে পাহাৰ চাই যে মনটো অলপ ভাল লাগিছিলে ডবকা পাহাৰ হয় চাগে আৰু এটো চাই বহুত ভাল লাগি আছিলে মোৰ হাজবেণ্ডক কৈ আছিলো যে এইপিনে ভালেই লাগিছে বাৰু আহি তেওঁৰ ইমান ভাল লগা নাই তেওঁ আগতে আহিছে যে সেইকাৰণে আৰু মোৰ ভালেই লাগিছে মই ফাৰ্ষ্ট টাইম গৈছো নতুন জায়গাত গ'লে ভালেই লাগে বাৰু আৰু এইপিনে মই যে পাহাৰ বহুত ভাল পাওঁ পাহাৰ লাগিলে সৰু ডাঙৰ যেনেকৈ থাকক মোৰ পাহাৰ চাই বহুত ভাল লাগে আৰু এইখিনিলৈকে আমি লাষ্ট গৈছিলো আৰু ইয়াৰ পৰা আমি ইউটাৰ্ণ লৈ লৈছিলো আৰু हेलो गाइस सो আমি আহিছিলো নগাঁও টাউন আৰু ইয়াত ইমান বিশেষ কাম নাছিলে অলপ চলপ কিবা কাম আছিলে সেইখিনি কাৰণে আহিছো আৰু ইয়াত আহাৰ পিছত এনে অলপ ফুৰিব গৈছিলো কিন্তু হাজবেণ্ডে সুধি আছে ক'ত যাবা এনে মই ক'লো যে হোজাই ৰোডৰ পিনে তেওঁ গৈ আছিলে মই কৈছো এইখিনি চাই আহোঁগৈ অলপ সেইপিনে অলপ গৈছিলো আৰু চুলিৰ অৱস্থা বেয়া হৈ গৈছে হেলমেট লগোৱা আছিলে যে সেইপিনে অলপ গৈ আহিলো এতিয়া আমি আকৌ ঘূৰি আহিলো নগাঁও টাউনত ইয়াত আদিত্যৰ নতুনকৈ ৰেষ্টুৰেণ্ট এখন খুলিছে যে এইখনত আহিছোঁ আমি কিবা খাই লওঁ ইয়াৰ পৰা ভোক লাগিছে বহুত টাইম হৈ গ'ল ঘৰৰ পৰা ওলাই আহিছিলোঁ আৰু সেইপিনেও গ'লোঁ বহুত টাইম 1 ঘণ্টামান তাতে গ'ল অলপ জেগা গ'লোঁ আধা ঘণ্টামান যাওঁতে লাগিছে আৰু আধা ঘণ্টা আহোঁতে লাগিছে আৰু এতিয়া আহি বহিছোঁ কিবা খাই লওঁ এইটো ভাল লাগিছে আজি ফাৰ্ষ্ট টাইম আহিছোঁ এইটোৰ ভিতৰত এনে আদিত্য চুইটছত আহিছিলোঁ কিন্তু এইটোৰ ভিতৰত অহা হোৱা নাছিলে এইটো নতুনকৈ খুলিছে আৰু মই ঘৰৰ পৰা যিযোৰ কাপোৰ পিন্ধি ওলাইছিলোঁ সেইযোৰ পিন্ধি বহুত গৰম লাগি আছিলে সেইকাৰণে মই মাৰ ঘৰত গৈছিলোঁ তাৰ পৰা হেলমেট ল'লোঁ ওচৰতে হয় সেইকাৰণে আমাৰ তাত হেলমেট নাছিলে মানে লেডিজ হেলমেট নাছিলে চ' মাৰ ঘৰত গৈছিলোঁ তাৰ পৰা গৈ মাৰটো লৈ আহিলোঁ আৰু এইপিনে আমি অৰ্ডাৰ কৰিছিলোঁ ভেজ চাওমিন আৰু লগতে আছিলে দহি বাৰা আৰু ডোচা অৰ্ডাৰ কৰিছিলোঁ ডোচাটো এতিয়াও অহা নাই আৰু যেনেকুৱা প্ৰাইচ কম আছিলে তেনেকুৱা টেষ্টটো কমেই আছিলে ইমান ভাল লগা নাই আৰু দহি বাৰাটো একেবাৰে বেকাৰ আছিলে ডাঠ আছিলে পুৰা আৰু আগতে মই যে খাইছোঁ এনেকুৱা ডাঠ নাথাকে দহি বাৰা বহুত ভাল লাগে খাই আৰু এইটো পুৰা ডাঠ আছিলে আৰু ডোচাটো বাৰু ঠিকেই আছিলে এভাৰেজ আছিলে কিন্তু চাওমিন আৰু দহি বাৰাটো একেবাৰে বেয়া আছিলে হ'লেও খালোঁ আৰু তাৰপিছত আমি আহি পালোঁ বিশাল মেগা মাৰ্কেট আৰু ইয়াৰ পৰা কিবা কিবি ল'ব আছিলে ঘৰৰ কাৰণে ইয়াৰ পৰা আমি কিবা কিবি চাই আছিলোঁ এয়া হাজবেণ্ডে লৈ ৰখি আছে কেইটামান বস্তু এইখিনি ল'লোঁ আৰু কিবা কিবি ল'ব আছিলে সেইখিনিও ল'লোঁ বাৰু পিছত দেখাই দিম আৰু এইপিনে এনেই ফুৰি চাই আছিলোঁ হাজবেণ্ডে চাউল চাই আছিল এনেকৈ চাউল দেখিলে মানে হাতটো এনেকৈ দিয়া হয়েই আৰু পিছত আমি বেডশ্বীট চাই আছিলোঁ কিন্তু বেডশ্বীট ইমান ভাল পোৱা নাই আৰু যিবিলাক আছিলে বহুত হেৰি আছিলে মানে মোটা কাপোৰৰ আছিলে সেইখিনি নালাগে আমাৰ পাতল কাপোৰহে লাগে আৰু তাৰপিছত আমি ওলাই আহিলোঁ আহাৰ পিছত আমি বিশালৰ ফ্ৰণ্টতে ইয়াৰ পৰা আইচক্ৰীম ল'লোঁ আইচক্ৰীম লৈ খালোঁ ইয়াতে বহি আৰু
বিশালৰ ফ্ৰণ্টৰ যে চিৰিবিলাক আছে তাতে আমি বহি ল'লোঁ আৰু তাতে ফাৰ্ষ্ট টাইম তেনেকৈ বহি খাই আছিলোঁ মানে বহুত ভাগৰ লাগিছে ইমান দূৰত গৈছিলোঁ যে সেইকাৰণে বাইকত বহি আছোঁ ইমান টাইম আমাৰ ঘৰৰ পৰা লৈকে হোজাইৰ ৰোডটো বহুত দূৰ আছিলে সেইখিনিলৈকে বহি আছোঁ সেইকাৰণে বহুত ভাগৰ লাগিছে চ' ইয়াতে বহি আমি আইচক্ৰীম খালোঁ আৰু দুয়োজনে আইচক্ৰীম চকলেট ফ্লেভাৰৰে লৈছিলোঁ ভালেই লাগিছে বাৰু খাই আৰু তাৰপিছত আমি ভাবিছিলোঁ হনুমান মেলাত যাম বুলি হনুমান মেলা চলি আছে কিন্তু লগত বস্তুবিলাক আছিলে সেইকাৰণে যোৱা হোৱা নাই চ' আজিৰ কাৰণে এইখিনিয়ে বাই